কচুৱাৰ জুৰিৰপাৰৰ একে গাঁৱৰ দুগৰাকী কিশোৰ সন্ধানহীন। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিৰপাৰৰ একে গাঁৱৰ দুগৰাকীকৈ কিশোৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি ৩ দিন ধৰি সন্ধানহীন হৈ আছে কিশোৰ দুগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো সন্ধান উলিয়াব পৰা নাই কিশোৰ দুগৰাকীৰ। সন্ধানহীন কিশোৰ দুগৰাকী ১৪ বছৰীয়া ৰকিবুল হুছেইন আৰু ১৫ বছৰীয়া মুছফিকুৰ ৰহমান বুলি জানিবলৈ পৰা গৈছে। সন্ধানহীন কিশোৰগৰাকীৰ কিবা সম্ভেদ পালে 7638024303 অথবা 7356108683 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। মঙ্গলবাৰে আমাৰ জুৰিপাৰৰ পৰা মোৰ ভতিজা এজন আৰু দুজনে ভতিজা হয়, সিহঁতে দুজনে আমাৰ জুৰিপাৰৰ পৰা নিখোজ হৈ গ'ল। এতিয়ালৈকে আমি সিহঁতক বহুত জাগাত বিচাৰিছোঁ, সিহঁতক বিচাৰি পেলাই পোৱা নাই। এতিয়া আমাৰ নিউজৰ জৰিয়তে যদি আপোনালোকে যদি এই দুজন ল'ৰাক যদি পায়, তেতিয়াহ'লে আমাৰ কণ্টেক্ট নম্বৰ দিয়া হ'ব। কণ্টেক্ট নম্বৰত যোগাযোগ কৰি পেলাই আমাৰ ল'ৰাকেইটাক আপোনালোকে পঞ্চায়ত দিব। এইটো নম্বৰটো আমাৰ তলত দিয়া হ'ব। নম্বৰটো গাঁৱৰ নাম হ'ল জুৰিপাৰ। 3 দিন হ'ল আজি পোৱা নাই। এতিয়া আমি থানাতো এজাহাৰ এটা দিম। থানাতো আপোনালোকে যদি পায় যদি থানাতো যোগাযোগ কৰিব পাৰিব। নাম হ'ল ৰকিবুল ইছলাম আৰু এজনৰ নাম হ'ল মুৰ্ছিদুৰ ৰহমান। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।